মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে অইন এটা ভিডিঅ' লৈ আহিছোঁ জুলজিৰ যিখিনি বাকী আছিল সেইখিনি তোমালোকে কুৱেশ্যন পেপাৰটো পাৰিলে আকৌ এবাৰ চাই লোৱা। তোমালোকে চোৱা কুৱেশ্যন পেপাৰটো ছেকেণ্ড ইয়াৰৰ বায়'লজি থিয়ৰী হয় 2023 যিটো প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ, সেই কুৱেশ্যন পেপাৰৰ হয়। তোমালোকৰ এই ফাৰ্ষ্ট পাৰ্টত তোমালোকৰ 1ৰ পৰা 2ৰ লৈকে তোমালোকৰ হৈ গৈছে, আজি হ'ব 3ৰ পৰা। তোমালোকে চোৱা যিকোনো 4টাৰ উত্তৰ দিয়া। 1 2 3 4 5 6 6টা আছে, মই 6টা ধৰি তোমালোকৰ আগত মই সলিউশ্যন কৰিম। লিংগ সংলগ্ন উত্তৰাধিকাৰ কি? এটা উদাহৰণ দিয়া। লিংগ সংলগ্ন উত্তৰাধিকাৰ কি? এটা উদাহৰণ দিয়া। এটা উদাহৰণ দিব গৈছে। ইয়াত কিন্তু তোমালোকে ইংৰাজীত চাই থবা লিংক ইনহেৰিটেন্স, ঠিক আছে। তাৰ পিছত চোৱা তোমালোকে অনুকূলী প্ৰসাৰণ বুলিলে কি বুজা, মানে এডাপটিভ ৰেডিয়েশ্যন। তোমালোকে এইখিনি তোমালোকে ইংৰাজীত চাই থবা, সেই তোমালোকৰ কোনো ধৰণৰে তোমালোকৰ পৰীক্ষাত কনফিউজ নহ'ব কুৱেশ্যনটো লৈ। কিয়নো বেছিভাগ ছাত্ৰ ছাত্ৰীৰে পৰীক্ষাত বহাৰ লগে লগে কুৱেশ্যনটো চোৱাৰ লগে লগে মানে তাৰ কনফিউজ লাগি যায় যে মই যিটো পঢ়ি আহিছোঁ এইটো হ'বনে নাই, বা কুৱেশ্যনটো মানে অসমীয়াত অলপ বেলেগকৈ আহিছে এইবাৰ, হ'বনে নাই। সেইকাৰণে কৈছোঁ তোমালোকৰ এইটো কনফাৰ্ম কৰাৰ কাৰণে হ'বনে নাই এই ইংৰাজীত চাই যাবা। যেতিয়া তোমালোকে চাবা ইংৰাজীত মিলিছে কুৱেশ্যনটো, কিন্তু অসমীয়াত অলপ বেলেগকৈ আহিছে, অসমীয়াটো বাদ দিয়ে তোমালোকে, অসমীয়া যিটি হ'ব পাৰে, শব্দ বেলেগকো আহিব পাৰে, কিন্তু ইংৰাজীত কিন্তু এনেকুৱা নহয়। এডাপটিভ ৰেডিয়েশ্যন, এইটো এডাপটিভ ৰেডিয়েশ্যনে থাকিব, এইটোৱে থাকিব, কিন্তু এইটো চেঞ্জ হৈ যাব পাৰে, কিন্তু এইটো চেঞ্জ নহয়। সেইটো সুবিধা কৈ মই তোমালোকক কৈছোঁ বাৰে বাৰে, তোমালোকে ইংৰাজী চাই থ'বলৈ চেষ্টা কৰিবা। পানী প্ৰদূষণৰ বিভিন্ন কাৰণসমূহ, ৱাটাৰ পলিউশ্যন, তোমালোকে জানাই এইটো। আৰু এমনি চিন্থেসিস কি? কিয় এমিনো চিন্থেসিস নিষিদ্ধ কৰা হৈছে? এমিনো চিন্থেসিস কি আৰু ইয়াক কিয় বেন কৰা হৈছে? মানুহৰ লিংগ নিৰ্ধাৰণ কেনেকৈ হয়, মানে ছেক্স ডিটাৰমাইণ্ড কেনেকৈ হয়? এইটো কুৱেশ্যন মানে তোমালোকে ক্লাছ 9-10ত পাই আহিছা, এইটো বুজি পাইছা? 9-10 মানুহৰ লিংগ নিৰ্ধাৰণ কেনেকৈ হয়? এক্স আছিল, XY আছিল, XX ছোৱালী, XX পুৰুষ, আৰু এনেকৈ কিবা কিবি বহলাই লিখি দিবা। মই তোমালোকক এনচাৰ দিম, তোমালোকে চালেই গম পাবা কেনেকুৱা এনচাৰ হয়। নেক্সট চোৱা, হোৱাট ইজ লেইডিক চেল? তোমালোকে চোৱা লেইডিক কোষ কি? ইয়াৰ কাৰ্য লিখা। মাৰ্কটো তোমালোকে চাব পাৰা 2 মাৰ্ক আছে, অলপ লিখিব লাগিব, ঠিক আছে। লেইডিক কোষ কি? ইয়াৰ কাৰ্য উল্লেখ কৰা। ষ্টেট দ্য ফাংচন। লেইডিক চেল, ষ্টেট দ্য ফাংচন। তোমালোকে লেইডিক চেলে পঢ়িবা, ঠিক আছে। ইয়াতে কিন্তু একেই আছে, কিন্তু অহা এক্সামত ইয়াতে ইয়াৰ মিনিংটো দিব পাৰে, যে ইয়াৰ এই লেইডিক মানে কি, সেইটো দিব পাৰে ইয়াত, বুজি পাইছা? ইয়াতে লেইডিক আছে, ইয়াতে লেইডিক আছে, তো একেই হ'ল, ঠিক আছে। কিন্তু যেতিয়া অহা এক্সামত ইয়াতে বেলেগ শব্দ দিব, ইয়াৰ মিনিংটো দিব, ইয়াৰ ৱৰ্ড মিনিংটো দিব, তেতিয়া কিন্তু ধৰিব নোৱাৰিবা যে এইটো কি। সেইকাৰণে ইংৰাজীত অলপ হ'লেও তোমালোকে লক্ষ্য কৰিবা, পৰীক্ষাত মানে যেতিয়া পঢ়িবা তোমালোকৰ সুবিধা হ'ব। নেক্সট পাৰ্টত তোমালোকৰ হ'ব DNA এণ্ড RNA পাৰ্থক্য, ভেকচিনেশ্যন এণ্ড ইমিউনাইজেশ্যন। তাৰপিছত চোৱা ডাউনৰ চিনড্ৰম আৰু ক্লিনফিল্টাৰৰ চিনড্ৰম, লিংকেজ এণ্ড ক্ৰছিং অভাৰ। খুব একদম ইজি এইবোৰ, ঠিক আছে। তোমালোকৰ নেক্সট পাৰ্টত হ'ব। নহ'লে ভিডিঅ'টো ডাঙৰ হৈ যাব, তোমালোকৰ মানে চাওঁতে আমনি লাগিব, সেইকাৰণে মই সৰু সুৰা ভিডিঅ' বনাওঁ। তোমালোক চাবা, আৰু নেক্সট ভিডিঅ' তোমালোকে পাবলৈ
চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰা। চ' থেংকছ ফৰ ৱাচিং। এতিয়া এনচাৰবোৰলৈ মন কৰা। এক নম্বৰটো কি আছে, লিংগ সম্পৰ্কীয় উত্তৰাধিকাৰ কি, এটা উদাহৰণ দিয়া। এতিয়া খুব সুন্দৰকৈ দিয়া আছে, তোমালোকে চাই ল'বা। ইয়াৰ উদাহৰণো আছে, তোমালোকে চোৱা। হিমোফিলিয়া, ঠিক আছে, হিমোফিলিয়া আছে, ইয়াৰ উদাহৰণ চাই ল'বা। ইয়াতে 2 মাৰ্ক আছে তোমালোকৰ। অভিযোজিত বিকিৰণ বুলিলে তুমি কি বুজাব বিচাৰিছে আপুনি, ঠিক আছে। একদম ইজি হয়। তোমালোকৰ যদি মানে অসমীয়াত কুৱেশ্যনটো যদি অলপ অসুবিধা হৈ আছে, তেনেহ'লে তোমালোকে কুৱেশ্যন পেপাৰ যদি তোমালোকৰ সন্মুখত আছে, তেনেহ'লে তোমালোকে মিলাই ল'বা। এনচাৰটো কিন্তু একেই হ'ব, এনচাৰটো তোমালোকে একেই লিখিবা, কিন্তু কুৱেশ্যনটো লৈ অলপ খেলি মেলি হ'ব পাৰে, ঠিক আছে। তোমালোকে কুৱেশ্যন পেপাৰৰ পৰা তোমালোকে মিলাই ল'বা, নাইবা যদি নাইও তেনেহ'লে ইয়াৰ পৰা তোমালোকে কুৱেশ্যন পেপাৰৰ পৰা তোমালোকে কুৱেশ্যনবোৰ আগতে লিখি ল'বা, তাৰপিছত তোমালোকে এনচাৰবোৰ চাবা। নাইবা সেই তলত ইংৰাজীত আছে, ইংৰাজীত দিম, তোমালোকে ইংৰাজীতো চাব পাৰা। চ' এনচাৰটো চোৱা। জলপ্ৰদূষণৰ বিভিন্ন কাৰণ লিখা। কুৱেশ্যনটো কিন্তু একেই আছে। জলপ্ৰদূষণৰ বিভিন্ন কাৰণ, পানী প্ৰদূষণৰ কাৰণ, ঠিক আছে। খুব সুন্দৰকৈ দিয়া আছে, 2 মাৰ্ক আছে ইয়াত। এমনিঅ'চেণ্টেচিছ কি? মানুহৰ মাজত লিংগ কেনেকৈ নিৰ্ণয় কৰা হয়? একদম কমন কুৱেশ্যন, মই কৈছিলোঁ নহয়। এইটো চোৱা, 2 মাৰ্ক আছে ইয়াত, 2টা লাইন, 2 মাৰ্ক। লেডি কুক কি? ইয়াৰ কাৰ্য লিখা, 2 মাৰ্ক পাবা ইয়াত। লেডি কুক যাক লেডিক অন্তৰস্থলী কুক বুলিও কোৱা হয়। এতিয়া চোৱা ইংৰাজীত। যদি তোমালোকৰ কনফিউজ লাগি আছে অসমীয়াত, তেনেহ'লে তোমালোকে কুৱেশ্যনবোৰ ইংৰাজীতো চাব পাৰা। চোৱা, একেই আছে, একদম ছেম টু ছেম আছে কুৱেশ্যন। যিসকলে ইংলিছ মিডিয়ামত আছা তোমালোকে ভিডিঅ'টো চাবা, আৰু যিসকলে মানে ইংলিছ মিডিয়ামত আছে সেইসকলক তোমালোকে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা, যাতে তোমাৰো লাভ হয়, তাৰো লাভ হয়, ঠিক আছে। থাকবাওতো পাৰে যে তোমাৰ বন্ধু হওক বা ইংলিছ মিডিয়ামত পঢ়ি আছে, তুমি অসমীয়া মিডিয়ামত পঢ়ি আছা, তুমি তাক ভিডিঅ'টো শ্বেয়াৰ কৰি ক'বা যে ইয়াৰ শেষত মানে ইংলিছ মিডিয়ামৰ আছে, সেই তুমি চাবা, খুব ভাল, ঠিক আছে। চোৱা, এডাপটিভ ৰেডিয়েশ্যন, ৱাটাৰ পলিউশ্যন, তাৰপিছত এমনিঅ'চেণ্টেচিছ, লেডিক চেল। নেক্সট পাৰ্টৰ পৰা তোমালোকৰ DNA পাৰ্থক্য আৰু এইবিলাক হ'ব। চ' নেক্সট পাৰ্টত তোমালোকে ভিডিঅ'বোৰ চাবা। চ' থেংকছ ফৰ ৱাচিং, থেংক ইউ।